পুনৰ এবাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন বিৰতিৰ মূৰত পুনৰ মই এই ভিডিঅ'টো বনালোঁ আৰু কিছু বিশেষ অসুবিধাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। যা হওক, আজি শিক্ষামন্ত্ৰী মহোদয়ে এটা বিবৃতি দিছে আৰু তাৰ ওপৰতে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু হয়তো বেছিভাগে আপোনালোকৰ গম পায় যে অলৰেডি লোকপিয়লৰ কাম আৰম্ভ হৈছে। ফিল্ড ট্ৰেইনাৰসকলে অলৰেডি তেখেতসকলক ট্ৰেইন কৰা হৈছে। এতিয়া এনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকলক ট্ৰেইনিং দি আছে। কিছু কিছু ডিষ্ট্ৰিক্টত হৈছে আৰু কিছু কিছু ডিষ্ট্ৰিক্টত জুলাইৰ শেষৰ পৰা আৰু বা আগষ্টৰ ফাৰ্ষ্ট উইকৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ফাৰ্ষ্ট যিটো ফেজ 17 তাৰিখৰ পৰা হ'ব আগষ্টত, আৰু ছেকেণ্ডটো আপোনালোকে জানেই 2027 ফেব্ৰুৱাৰীৰ পৰা হ'ব। এতিয়া কথাটো হ'ল, যিহেতু লোকপিয়লটো পিছত হোৱা এটা প্ৰচেছ, কিন্তু যদিও লোকপিয়লটো আগৰ পৰাই যোজা চলাই থকা হৈছিলে আৰু আমি সকলোৱে জানো যে যিটো লাষ্ট আমাৰ লোকপিয়ল আছিলে 2011 আৰু সেই মৰ্মে 10 বছৰৰ মূৰে মূৰে জনগণনা হয়। গতিকে 2021 হ'ব লাগিছিলে আৰু 2021 অলৰেডি যোজা চলাইছিলে চৰকাৰৰ ফালৰ পৰা আৰু এনুমাৰেটৰ ছুপাৰভাইজাৰসকলেও এদিন বা দুদিন ট্ৰেইনিং লৈছিল। কিন্তু হঠাৎ যিটো পেণ্ডেমিক, যিটো ক'ভিডৰ পুনৰ দেখা দিলে 2020 পিছত 21 আৰম্ভণিত, সেই 21 আৰম্ভণিত এইটো স্থগিত ৰখা হ'ল আৰু একেবাৰে এই 5 বছৰ পিছত 2026 আকৌ এইবাৰ আমাৰ পুনৰ আৰম্ভ হ'বলৈ ওলাইছে। এতিয়া কথাটো হ'ল এনেকুৱা, শিক্ষামন্ত্ৰী মহোদয়ে আজি কৈছে যে সকলো টিচাৰে চেঞ্চাছ ডিউটি কৰিবই লাগিব আৰু টিচাৰ ট্ৰেন্সফাৰ স্থগিত বুলি কৈছে। এতিয়া আপোনালোকে গম পায় পৰ্টেলত অলৰেডি যিসকলে মিউচুৱেলৰ কাৰণে এপ্লাই কৰি থৈছিলে তেখেতসকলৰ এপ্ৰুভো হৈছে। কিন্তু ইয়াতে কৈছে যে যিসকলৰ ধৰক দুইটা ছাইডৰ পৰা এজন আহিলে এজন যাব, যিহেতু মিউচুৱেলৰ কথা, যদি দুয়োজনৰে নাম অহা নাই, চেঞ্চাছ ডিউটিত পৰা নাই তেখেতসকলৰ, তেতিয়াহ'লে তেখেতসকলৰ প্ৰব্লেম নাই। আৰু কিন্তু কোনোবা এজনো পৰিছে, তেতিয়াহ'লে কিন্তু অলপ ভাবিবলগীয়া কথা, যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে এইখিনি কথা অলৰেডি কৈছে আৰু কৈছে চেঞ্চাছ ডিউটি কৰিবই লাগিব। ট্ৰেন্সফাৰ পাছত চেঞ্চাছ ডিউটি প্ৰথম বুলি কৈছে। এতিয়া ইয়াতে চেঞ্চাছ ডিউটি বুলি কওঁতে যিহেতু অনাশৈক্ষিক এইটো কাম, গতিকে আজি মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে, কাৰণ ট্ৰেন্সফাৰটো বিশেষ এটা মেটাৰ নহয়, আপোনালোকে গম পাইছে অলৰেডি। যিসকলৰ অলৰেডি এপ্ৰুভ হৈছে এনেও চেঞ্চাছ ডিউটি এমাহৰ কাৰণেহে হ'ব ফাৰ্ষ্ট ফেজ, তাৰপিছত নিশ্চয় হয়তো ট্ৰেন্সফাৰ প্ৰচেছ হ'ব আৰু ছেকেণ্ড ফেজত হয়তো তেখেতসকলৰ নাম নাহিবও পাৰে যিসকলৰ প্ৰথম ফেজত আহিছিলে। এতিয়া কথাটো কি হ'ল, শিক্ষামন্ত্ৰীয়ে এটা আজি গুৰুত্বপূৰ্ণ কথা কৈছে যে আমাৰ প্ৰায় শিক্ষকসকলৰ এটা আপত্তি থাকে যে অনাশৈক্ষিক কামত শিক্ষকসকলক নিয়োগ কৰে, ফলত শৈক্ষিক দিশত এটা ডাঙৰ এটা প্ৰভাৱ পৰে বিদ্যালয়ৰ শৈক্ষিক দিশত। ক্লাছ ক্ষতি হয় বিভিন্ন, আৰু শিক্ষকসকলে মনোনিৱেশ কৰিব নোৱাৰে সঠিকভাৱে, কাৰণ অনাশৈক্ষিক কামত বজাটো বেছি আহি যায়, কিছু ট্ৰেইনিং ল'ব লগা হয়। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে আজি এটা ভাল কথা কৈছে যে HRMISৰ ডাটাত এইবাৰৰ পৰা যিসকল শিক্ষকে কি কাম অনাশৈক্ষিক কামত গভমেণ্টৰ ফালৰ পৰা দিয়া সেই কামত এংগেজ হৈছে, তাৰে ডাটাবিলাক HRMISত আপলোড হ'ব। এতিয়া নেক্সট ধৰক আৰু কিবা তেনেকুৱা ধৰণৰ যদি কাম থাকে, তেতিয়াহ'লে বিভাগীয় কৰ্তৃপক্ষই চেক কৰিব যে কোনজন শিক্ষকৰ অনাশৈক্ষিক কামত নিয়োজিত হোৱা প্ৰায় কম দিন হৈছে, বেছি দিন তেখেতক নিয়োজিত কৰা নাই, তেখেতসকলকহে দিব। আৰু অলৰেডি কিছু সংখ্যক আমি যেনেকৈ আমি সকলোৱে কৈ থাকোঁ যে অহাসকলৰে নাম আহি থাকে, একবাৰ ডাটাটো গুচি গ'লে বাৰে বাৰে তেখেতসকলৰে নাম আহে বিভিন্ন ক্ষেত্ৰত, তেনেকুৱা ধৰণৰ কথা, কাৰণ সেই লিষ্টখন থাকি যায়। কিন্তু এইবাৰৰ পৰা হয়তো তেনেকুৱা নহ'ব পাৰে, কাৰণ যিসকলে বাৰে বাৰে ডিউটি কৰি আছে তেখেতসকলৰ যদি HRMISত আপডেট হৈ যায় যে তেখেতসকলে বহুখিনি অলৰেডি এংগেজ হ'ল অনাশৈক্ষিক কামত, গতিকে তেখেতসকলক হয়তো সাময়িকভাৱে ৰিলিফ দিব, আৰু যিসকল নতুন একেবাৰে লিপ্ত হোৱা নাই বা কমকৈ অনাশৈক্ষিক কামত নিয়োজিত হৈছে তেখেতসকলক
এই দায়িত্ব দিব বুলি কৈছে, যাতে ইকুৱেলি ডিষ্ট্ৰিবিউট হয় এই মানে যিটো দায়িত্ববিলাক। ঠিক তেনেকুৱা মানে যিসকলে ডিউটি কৰিছে সেইসকলে যাতে কৰি থাকিব নালাগে। এইটো খুব এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ, যিহেতু HRMISত এইখিনি ডাটা যাব। আৰু শিক্ষা সেতুত অলৰেডি শিক্ষা সেতুৰ পৰাও আমি যিহেতু এপ্লাই কৰিব লাগে, শিক্ষা সেতুটো আপলোড কৰিব লাগে, ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে খুব এটা ভাল খবৰ। আৰু ধৰক যিসকল ছাৰ বাইদেৱে হোম ডিষ্ট্ৰিক্টৰ পৰা বহু দূৰত পৰিছিলে, তেখেতসকল অলৰেডি এপ্ৰুভ হৈ আছে। তেখেতসকলৰ মনত এটা উৎসুকতা আছে যে কেতিয়া মানে যাব পাম, বা সেইফালৰ জনে কিবা উইথড্ৰ কৰি দিয়ে নেকি, নাহে, তেনেকুৱা ধৰণৰ কথা। গতিকে আপোনালোকে সেইবিলাক আৰু চিন্তা কৰিব নালাগে, চেঞ্চাছ ডিউটিটো ধুনীয়াকৈ কৰক, যিহেতু এইটো এটা আমাৰ দায়িত্ব হয় এই দেশৰ নাগৰিক হিচাপত। তাৰপিছত আৰু দীঘলীয়া নহয়, যিহেতু এমাহৰ কাৰণে হ'ব, খুব বৰ বেছি দীঘলীয়া নহয়। তাৰপিছতে নিশ্চয় আমাৰ এই ট্ৰেন্সফাৰৰ কাম সুকলমে আৰম্ভ হ'ব। আৰু HRMISত এই ডাটাটো আপলোড হ'ব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হ'ব। আৰু যিসকলে অলৰেডি গম পাইছে, তেখেতসকলে যদিও আৰু ভাবে মই যদি কিবা এক্সপ্লেনেশ্যন কৰাৰ ভুল ভ্ৰান্তি হৈছে, ক্ষমা কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰ এবাৰ আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।